2025 চনত তোমালোকে যদি জিএনএম নাৰ্ছিং কোৰ্সত এডমিশন ল'ব বিচাৰিছা বা বিএসসি নাৰ্ছিং কোৰ্সত তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণ চোৱা 2025 চনৰ জিএনএম আৰু বিএসসি নাৰ্ছিং কোৰ্সৰ অনলাইন এপ্লিকেশন ফৰ্ম আহিছে এই অনলাইন এপ্লিকেশন ফৰ্ম অসমৰ যিকোনো ডিস্ট্ৰিক্ট বা যিকোনো গাঁৱৰ ছাত্ৰ ছাত্ৰী ফিল আপ কৰিব পাৰিব ল'ৰা ছোৱালী সকলে জিএনএম পঢ়িব পাৰে লগতে বিএসসি নাৰ্ছিং ল'ৰাও পাৰে ছোৱালীও পাৰে এই ভিডিঅ'ৰ জৰিয়তে তোমালোকক জনাই দিয়া হ'ব ফৰ্ম ফিল আপৰ লাষ্ট ডেট কেতিয়া তাৰ পিছত পৰীক্ষাৰ এডমিট কাৰ্ড কেতিয়া দিব পৰীক্ষা কেতিয়া হ'ব তাৰ পিছত পৰীক্ষাত কোৰ পৰা প্ৰশ্ন আহিব সম্পূৰ্ণ ডিটেইলছ জানিব পাৰিবা কাৰণ এডমিশন লোৱাৰ আগতে তোমালোকৰ এন্ট্ৰেন্স পৰীক্ষা দিব লাগিব প্ৰথমতে মই জিএনএম নাৰ্ছিং কোৰ্সৰ ডিটেইলছ জনাম তাৰ পিছত মই বিএসসি নাৰ্ছিং কোৰ্সৰ ডিটেইলছ জনাম প্ৰথম চোৱা এইখন হল শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ জিএনএম নাৰ্ছিং কোৰ্সৰ এপ্লিকেশন ফৰ্মৰ ডিটেইলছ কোৰ্সৰ নাম হল জিএনএম কোৰ্সৰ সময়সীমা হল 3 বছৰ অসমত টোটাল জিএনএমৰ সিট আছে 1260 এইবিলাক হল চৰকাৰী চেণ্টাৰৰ সিট প্ৰাইভেটৰ নহয় অসমত বৰ্তমান চৰকাৰী জিএনএমৰ ট্ৰেইনিং চেণ্টাৰ আছে 24খন অনলাইন ফৰ্ম ফিল আপৰ সময়ত 1500 দিব লাগিব বাকি কিছুমান ক্যাটেগৰী আছে সেইবিলাকৰ 1200 দিব লাগে যেতিয়া তোমালোকে অনলাইন ফৰ্ম ফিল আপ কৰিবা তেতিয়া ক্যাটেগৰী সিলেক্ট কৰিলে অটোমেটিক এপ্লিকেশন ফি শো হ'ব আবেদন কৰিবলৈ অৰ্থাৎ অনলাইন ফৰ্ম ফিল আপ কৰিবলৈ তোমালোকৰ মিনিমাম 17 বছৰ হ'ব লাগিব 17 পৰা 35 ৰ ভিতৰত হ'ব লাগিব এই জিএনএম নাৰ্ছিং কোৰ্সৰ অনলাইন ফৰ্ম ফিল আপ কৰিবলৈ 10+2 মানে এইচএস অৰ্থাৎ 12 পাস কৰা হ'ব লাগিব তোমালোকে যদি আৰ্টছ সায়েন্স কমাৰ্চৰ পৰা এইচএস পাস কৰিছে তেতিয়াহ'লে এই জিএনএম নাৰ্ছৰ অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰিবা লগতে তোমালোকৰ এইচএছত 40% লাগিব পুনৰ জনাই দিব বিচাৰিছো তোমালোকৰ 40% লাগিব আৰু চোৱা ইডব্লিউএছ এসসি এসটি ওবিসি তাৰ পিছত টিজিএল এক্সটিজিএল কমিউনিটি বা ক্যাটেগৰী ক্যান্ডিডেটৰ 1200 এপ্লিকেশন ফি হয় তাৰ পিছত ইয়াতে চোৱা কিছুমান ইম্পৰ্টেন্ট ডিটেইলছ উল্লেখ কৰিছে তোমালোকে যদি এইচএছত 40% আছে তেতিয়াহ'লে তোমালোকে এপ্লাই কৰিব পাৰিবা আৰু যিসকল ক্যান্ডিডেট এনএম পাস কৰিছে সেই সকল ক্যান্ডিডেটও এপ্লাই কৰিব পাৰিব ইয়াতে উল্লেখ কৰিছে তোমালোকৰ পৰীক্ষা হ'ব অসমৰ গুৱাহাটী ডিব্ৰুগড় শিলচৰ যোৰহাট তেজপুৰ বৰপেটা ডিফু ধুবুৰী লখিমপুৰ আৰু কোকৰাঝাৰত যেতিয়া তোমালোকে অনলাইন ফৰ্ম ফিল আপ কৰিবা তেতিয়া তোমালোকে নিজৰ ইচ্ছামতে এক্সাম সেন্টাৰ সিলেক্ট কৰি দিব পাৰিবা তোমালোকৰ যেটো ওচৰত হ'ব হেতু সিলেক্ট কৰি দিবা তাৰ পিছত ইয়াতে উল্লেখ কৰিছে পৰীক্ষাৰ সিলেবাস পৰীক্ষাত প্ৰশ্নবিলাক আহিব ইংৰাজী গণিত আৰু সাধাৰণ বিজ্ঞান অৰ্থাৎ জেনাৰেল সায়েন্স বুলি কোৱা হয় তোমালোকৰ পৰীক্ষা 2 ঘণ্টা হ'ব আৰু এটা ইম্পৰ্টেন্ট পইণ্ট জনাই দিব বিচাৰিছো জিএনএম নাৰ্ছিং কোৰ্সৰ এন্ট্ৰেন্স পৰীক্ষাৰ সিলেবাস অনুসৰি ই-বুক প্ৰস্তুত কৰা হৈছে এতিয়া তোমালোকে কিতাপখন যদি কিনি লোৱা তেতিয়াহ'লে তোমালোকে 5000তকৈ অধিক প্ৰশ্ন উত্তৰ পাবা লগতে হোৱাটছআপত জয়েন হ'ব পাৰিবা তাতে তোমালোকে অনলাইন মক টেষ্ট প্ৰেক্টিছ কৰিব পাৰিবা আৰু কিছুমান ইম্পৰ্টেন্ট ডিটেইলছ তাতে পাই যাবা যেতিয়ালৈকে এডমিশন প্ৰসেছ সম্পূৰ্ণ নহয় তেতিয়ালৈকে তোমালোকক এই স্টেপ বাই স্টেপ গাইড কৰা হ'ব যোৱা বছৰ অৰ্থাৎ 2024 চনত আমাৰ গ্ৰুপৰ পৰা বহুতেই সিলেকশন হৈছে বৰ্তমান চৰকাৰে এডমিশন পাই হোষ্টেলে থাকি ক্লাছ কৰি আছে এতিয়া তোমালোকৰ সুযোগ আহিছে যদি কিতাপখন কিনিব বিচাৰিছে হোৱাটছআপত যোগাযোগ কৰিবা হোৱাটছআপ নম্বৰ এই ভিডিঅ ডেসক্ৰিপচনত দিয়া থাকিব পৰীক্ষাৰ মাৰ্কিং প্যাটাৰ্ন ইয়াতে উল্লেখ কৰিছে টোটাল নম্বৰ থাকিব পৰীক্ষাৰ 100 এটা প্ৰশ্নত 1 নম্বৰ থাকিব টোটাল কোৱেশ্চন আহিব 100 ইংৰাজীৰ পৰা বেছি আহিব 50 মাৰ্কৰ আহিব গণিতৰ পৰা আহিব 25 সাধাৰণ বিজ্ঞানৰ পৰা আহিব 25 এমসিকিউ টাইপ প্ৰশ্ন আহিব ইয়াতে সব পৰীক্ষাৰ সময় লিখিছে 3 ঘণ্টা মানে পৰীক্ষা হ'ব ইয়াতে উল্লেখ কৰিছে অসমীয়া আৰু ইংৰাজী মিডিয়ামত আহিব আৰু এটা গুড নিউজ হল ইয়াত কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাই তাৰ পিছত ইয়াতে তোমালোকৰ ইম্পৰ্টেন্ট কিছুমান ডিটেইল উল্লেখ কৰিছে ডেট ইয়াতে চোৱা তোমালোকৰ লাষ্ট ডেট হল জুন মাহৰ 13 তাৰিখ পুনৰ জনাই দিব বিচাৰিছো জিএনএম নাৰ্ছিং কোৰ্সৰ অনলাইন এপ্লিকেশন ফৰ্ম ফিল আপৰ অন্তিম তাৰিখ অৰ্থাৎ লাষ্ট ডেট হল জুন মাহৰ 13 তাৰিখ তোমালোকৰ এন্ট্ৰেন্স পৰীক্ষা হ'ব জুলাই মাহৰ 13 তাৰিখ 2025 চনৰ জুলাই মাহৰ 13 তাৰিখত হ'ব এন্ট্ৰেন্স পৰীক্ষা আৰু এডমিট কাৰ্ড লাভ কৰিবা জুলাই মাহৰ 1 তাৰিখৰ পৰা ডাউনলোড কৰিব পাৰিবা ইয়াতে এপ ক্লিক হিয়াৰ অপশন আছে ইয়াতে ক্লিক কৰি অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰিবা আৰু এন্ট্ৰেন্সৰ কিতাপ কিনিবলৈ ইয়াতে ক্লিক কৰিবা এতিয়া মই বিএসসি নাৰ্ছিং কোৰ্সৰ ডিটেইল জনাম ইয়াতে চোৱা কোৰ্সৰ নাম হল বিএসসি নাৰ্ছিং কোৰ্সৰ সময়সীমা হল 4 বছৰ ইয়াতে উল্লেখ কৰিছে তোমালোকৰ কোৰ্সৰ ডিটেইলছ চোৱা ইয়াতে কৈছে যে এডমিশন লোৱাৰ আগতে তোমালোকৰ এন্ট্ৰেন্স পৰীক্ষা দিব লাগিব ইয়াতে কৈছে যে
যে তোমালোকৰ এইচএছ পাছ কৰা হ'ব লাগিব সায়েন্সৰ পৰা লগতে পিসিবি 50% লাগিব আৰু যিসকল ছাত্ৰ ছাত্ৰীৰ এসসি এসটি পি হয় বা পি এসটি তাৰপিছত এসটিপি এসটিএইচ হয় সেইসকল ক্যান্ডিডেট যদি পিসিবিত 40 পাইছে তথাপি এপ্লাই কৰিব পাৰিব পিডব্লিউডি 45% লাগিব ইয়াতে উল্লেখ কৰিছে তাৰপিছত ইয়াতে উল্লেখ কৰিছে মিনিমাম 17 বছৰ হ'ব লাগিব বুলি ইয়াতে উল্লেখ কৰিছে অনলাইন ফৰ্ম ফিল আপ কৰিবলৈ এপ্লিকেশন ফি 1500 দিব লাগিব জেনাৰেল ক্যাটেগৰীৰ এসসি এসটি ওবিসি ক্যাটেগৰীৰ টিজিএল ক্যাটেগৰীৰ 1200 পেমেন্ট কৰিব লাগিব যিসকল ছাত্ৰ ছাত্ৰীৰ ডিসেবিলিটি 40 বা তাতকৈ বেছি আছে সেইসকল ছাত্ৰ ছাত্ৰীৰ এপ্লিকেশন ফি দিব নালাগে অসমত বৰ্তমান 5খন চৰকাৰী বিএসসি নাৰ্ছিংৰ কলেজ আছে বিএসসি নাৰ্ছিং কলেজ ডিব্ৰুগড় ইয়াতে 75 সিট আছে ৰিজনাল কলেজ অফ নাৰ্ছিং গুৱাহাটী ইয়াতে 75 সিট আছে বিএসসি নার্সিং কলেজ শিলচর ইয়াতে 75 সিট আছে বিএসসি নার্সিং কলেজ যোৰহাট ইয়াতে 60 সিট আছে বিএসসি নার্সিং কলেজ কোকৰাঝাৰ ইয়াতে 60 সিট আছে টোটাল অসমত বিএসসি নার্সিংৰ সিট হল 345 এইবিলাক সৰকাৰি কলেজৰ সিট হয় প্ৰাইভেটৰ নহয় বিএসসি নার্সিং কোৰ্সৰ এন্ট্ৰেন্স পৰীক্ষা হ'ব গুৱাহাটী ডিব্ৰুগড় শিলচৰ যোৰহাট বৰপেটা তেজপুৰ ডিফু শিলং আইজল ইটানগৰ আগৰতলা ইম্ফল তাৰপিছত ডিমাপুৰ গ্যাংটক তোমালোকৰ যেটো ওচৰত হ'ব হেতু সিলেক্ট কৰি দিবা কাৰণ ফৰ্ম ফিল আপৰ সময়তে তোমালোকৰ অপচন আহি যাব আৰু এটা ইম্পৰ্টেন্ট পইণ্ট জানাই দিব বিচাৰিছো তোমালোকৰ এইচএছত গ্ৰেস নম্বৰ নোপোৱাকৈ পাস কৰা হ'ব লাগিব তোমালোকে যদি ফিজিক্স কেমিষ্ট্ৰি যদি গ্ৰেস নম্বৰ পাইছা তেতিয়ালে কিন্তু এপ্লাই কৰিব নোৱাৰিবা তাৰপিছত পৰীক্ষাৰ সিলেবাস ফিজিক্সৰ পৰা আহিব 25 মাৰ্কৰ কেমিষ্ট্ৰিৰ পৰা আহিব 25 বায়োলজিৰ পৰা আহিব 25 ইংৰাজীৰ পৰা আহিব 25 ক্লাস 12ৰ সিলেবাস অনুসৰি প্ৰশ্ন আহিব ইয়াতে উল্লেখ কৰিছে টোটাল প্ৰশ্ন আহিব 100 পৰীক্ষা হ'ব 2 ঘণ্টা তাৰ পিছত ইয়াতে উল্লেখ কৰিছে পৰীক্ষা হ'ব জুন মাহৰ 22 তাৰিখত এডমিট কাৰ্ড তোমালোকে লাভ কৰিবা বৰ্তমান হলনি কৰি দিছে ইয়াতে তোমালোকে ইম্পৰ্টেন্ট ডেট পাই যাবা জুন মাহৰ 9 তাৰিখৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিবা কাৰণ লাষ্ট ডেট এক্সটেন্ড কৰি দিছে মে মাহৰ 29 তাৰিখলৈকে তোমালোকে অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰিবা আৰু তোমালোকৰ পৰীক্ষা জুন মাহৰ 22 তাৰিখতে হ'ব আৰু এডমিট কাৰ্ড জুন মাহৰ 9 তাৰিখৰ পৰাই ডাউনলোড কৰিব পাৰিবা আৰু যদি বিএসসি নার্সিং কোর্সৰ এন্ট্ৰেন্স পৰীক্ষাৰ কিতাপ ল'ব বিচাৰিছা তেতিয়ালে ল'ব পাৰিবা হোৱাটছআপত যোগাযোগ কৰিবা তাৰ পিছত তোমালোকে কিতাপখন পাবা 6000তকৈ অধিক প্ৰশ্ন উত্তৰ পাবা তাৰ পিছত তোমালোকক গ্ৰুপত এড কৰি দিয়া হ'ব তাতে তোমালোকে অনলাইন মক টেষ্ট প্ৰেক্টিস কৰিব পাৰিবা আৰু যেতিয়ালৈকে তোমালোকৰ এডমিশন প্ৰসেস সম্পূৰ্ণ নহয় তেতিয়ালৈকে তোমালোকক গাইড কৰি থাকিম এডমিট কাৰ্ড আহিলে জনাই দিয়া হ'ব কেনেকৈ এডমিট কাৰ্ড ডাউনলোড কৰিব লাগে তাৰ পিছত পৰীক্ষাত যাওতে কি ডকুমেন্ট লৈ যাব লাগিব তাৰ পিছত ৰিজাল্ট আহিলে কেনেকৈ ৰিজাল্ট চাব লাগে স্কোৰ কাৰ্ড কেনেকৈ ডাউনলোড কৰিব লাগে তাৰ পিছত কাউন্সেলিং হ'ব গুৱাহাটীত হ'ব কোত হ'ব কেতিয়া হ'ব কি ডকুমেন্টস ভেৰিফিকেশন কৰিব লগত কি লৈ যাব লাগিব সম্পূৰ্ণ গাইড পাবা যদি তোমালোকে অনলাইন আবেদন কৰিব বিচাৰিছা তেতিয়ালে কাম কৰা ভিডিও ডেসক্ৰিপচনত লিংক পাবা লিংকত ক্লিক কৰি অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰিবা আৰু কিতাপখনক ক্ৰয় কৰিব পাৰিবা ভিডিও ডেসক্ৰিপচনত লিংক দিছো চেক কৰা